एक्टोपिक प्रेगनेंसी माने एक्टोपिक माने जेटू जैगाते जेटू न হয় जेटू नॉर्मल प्रेगनेंसीर जैगाटू हल यूट्रासर जरायुर भितरर जेटू হয় जेटू कैविटीर भितरत सो এই कैविटीर भितरतेও मेनलि फांडास पार्टते হয় सो कैविटीर भितरते যদি प्रेगनेंसी নাই जेटू हल नॉर्मल जेटू जैगा प्रेगनेंसी होवार तार बाहिरते बेलेग जते हले ताक एक्टोपिक प्रेगनेंसी बोली कोआ হয় तार मेनलि एटू হয় টিউবৰ ভিতৰতে तार बाहिरते টিউবৰ ভিতৰতে হ'ব পাৰে কেতিয়াবা ওভৰিৰ ভিতৰতে হ'ব পাৰে কেতিয়া পেটৰ তাতে গৈ লাগিব পাৰে বা কেতিয়াবা যেটো জৰাইৰ মুখত লাগিব পাৰে তাক সার্ভাইকাল প্রেগনেন্সি বলি কোৱা হয় কেতিয়াবা আজিকালি সিজেৰিয়ানও বহুত হয় তো সিজেৰিয়ানৰ যতে স্কাৰ থাকে যতে সিজেৰিয়ানৰ এটু জোর থাকে তার ভিতরতে গৈ প্রেগনেন্সিটো লাগি যাব পারে তেতিয়া এটু বহুত রিস্কি কন্ডিশন হয়ে যায় সিলাই জায়গাতে এটু ফাটি যাব পারে সো এইবিলাক হল আপনার एक्टोपिक প্রেগনেন্সির বেসিক ডেফিনেশন আৰু एक्टोपिक প্রেগনেন্সির ডায়াগনোসিসটো মেইনলি হয় আল্ট্রাসাউন্ডৰ দ্বাৰা যেতিয়া আমি মেইনলি 1.5 মাহৰ পিছতে বা তেনেকুৱা যেতিয়া First of all, symptom মানে কি লক্ষণটো কি হয় পেশেন্টে আপনার পেইনৰ কমপ্লেইন কৰে মানে লোৱাৰ এবডোমেন পেটৰ তলৰ ভাগতে আৰু কেতিয়াবা পেশেন্টৰ প্ৰেগনেন্সিৰ মাজতে অলপ ব্লিডিংও হ'ব পাৰে তেতিয়া আমি আল্ট্ৰাসাউন্ড যেতিয়া কৰো তেতিয়া আমি এই বস্তুৰ ডায়াগনোসিসটো কৰা হয় এটো যদি প্ৰেগনেন্সিটো পজিটিভ আছে কিন্তু ইউটাৰাছৰ ভিতৰতে প্ৰেগনেন্সি নাই तार माने प्रेगनेंसी बॉडी ভিতরে আছে এটো ইউটারাসৰ ভিতরে নহয় ইউটারাসৰ বাহিৰতে কোডবা আছে সো এটো হল আপনার एक्टोपिक প্রেগনেন্সি তার পিছতে তার ডায়াগনোসিসটো হল মেইনলি আল্ট্রাসাউন্ড আৰু তার পেইন অর লক্ষণ হল তার দেন আমি আহিম কি এটো তার ট্রিটমেন্টটো কি কৰিব তার ট্রিটমেন্টটো হল কি एक्टोपिक প্রেগনেন্সিটো তাক উলাই দিব লাগে কিয় কাৰণে প্রেগনেন্সি যেটু জায়গাত নাই এটু তার কোনো লাভও নাই প্লাস এটু বিভিন্ন ধৰণৰ প্ৰবলেম কৰিব পাৰে টিউব বার্স্ট হ'ব পাৰে বা যদি সিজেৰিয়ান স্কাৰৰ ওপৰতে আছে তাতে এটু ফাটি যাব পাৰে বা বেলেগ জায়গাতেও হলে এটু কেতিয়াবা বহুত ৰিস্কি হ'ব পাৰে এই কাৰণে তাক উলাই দিব লাগে তো উলাই দিয়াৰ কাৰণে বেলেগ মেথড আছে এটু মেইনলি এটু লেপ্রোস্কোপি দ্বারা করা হয় লেপ্রোস্কোপি দ্বারা করি যতে প্রেগনেন্সি আছে তারপর এটু উলাই দিয়া হয় তারও মেইনলি দুটা মেথড আছে এটা আছে সাপোজ টিউবৰ ভিতরে আছে তো এটা মেথড যেটু যাক আমি কওঁ সালপিংগোস্টমি সালপিংস মানে টিউব আমি টিউবৰ উপরে এটা জাস্ট এটা মানে লাইন করি এটা তাক করি তারপর উলাই লওঁ শুধু টিউবটো বাঁচি যায় আর আমি দেখুন যদি টিউবটো খুবই বেয়া আছে তেতিয়া আমি করি যেটু কৰি দিয়া হয় তাক কোৱা হয় সালপিঞ্জেক্টমি তার মানে কমপ্লিট টিউবটো যদি আমি দেখুন কি এটু কমপ্লিট টিউবটো আগৰ তারে কি একো কামত না আহে আৰু এটু দিগদাৰ কৰি দিব পাৰে কি কেতিয়াবা টিউব যদি বেয়া আছে আমি টিউবটো ৰাখি দিলু আকো সেকেন্ড টাইম তাকতে एक्टोपिक হৈ যাব তেতিয়া এইটো ক্ষেত্ৰত আমি টিউবটো উলাই দিয়া হয় তার বাহিৰতে বেলেগ যেটু আছে ডিপেন্ডিং সাইট করা হয় আৰু কেতিয়াবা যদি খুব আর্লি যদি एक्टोपिक প্রেগনেন্সি আছে তাতে কিছুমান মেডিসিনৰ দ্বাৰাও এটু তাক নষ্ট কৰি দিয়া হয় এটু ইনজেকশনৰ নামটো হল মিথোট্ৰেক্সেট এই মিথোট্ৰেক্সেট ইনজেকশনৰ দ্বাৰা এই প্রেগনেন্সিটো তাক নষ্ট কৰি দিয়া হয় তাতে যেটু অলপ টিস্যু আছে এটু বডিৰ ভিতৰতে নিজে ডিজলভ হৈ যায় সো এটু এটা মেথড কিন্তু এটু very early pregnancy আৰু যেটু আমি কওঁ serum beta IgG has to below 2000 আৰু pregnancy size to below into different medical criteria আৰু যেটু ectopic pregnancy আমি যাওঁ এতিয়া মানে কিহৰ কাৰণে হয় মেইনলি টিউবটো বেয়া থাকে কিবা ইনফেকশন হৈছে বা টিউবৰ যেটু সংৰচনা এটু টিউবৰ এটু বেয়া আছে বা পেটৰ ভিতৰতে কিবা মানে ইনফেকশন হৈছে এই কাৰণে ইনফেকশন এটা মেইন কাৰণ হল যেটু एक्टोपिকৰ যেটু হয় সো এই কাৰণে কি হয় এটু হাইজিন মেইনটেইন কৰাটো খুবই দৰকাৰ আৰু ইভেন যেটু আমি কওঁ কি STDs যেটু সেক্সুয়ালি ট্রান্সমিটেড ডিজিজেস
যেতিয়া প্ৰেগনেন্সিটো দৰকাৰ নহয় তেতিয়া গৰ্ভ নিৰোধক উপায়টো ৰাখিব লাগে সো আজিকালি আমাৰ সোসাইটিতে ইভেন বিফোর ম্যারেজও মানে ল'ৰা ছোৱালী এটো এক্সপোজাৰ হয় সো এইবোৰ ক্ষেত্ৰতেও সাৱধানী ৰাখিব লাগে কি এটো ইনফেকশনটো বডি ভিতৰতে হ'ব দিব নালাগে সো এইবিলাক সাৱধানী হ'ল এটো হয় কি হয় যেতিয়া মাইকিয়া হোৱাৰ টাইম হয় তাৰ 2-4 দিন পিছতে অলপ ব্লিডিংটো আৰম্ভ হৈ যায় সো এটো তেতিয়া ধৰা নপৰে আৰু এটো টাইমতে যদি পেইন হৈছে তেতিয়া এইবোৰ টাইমতে ইউৰিন টেষ্টটো কৰি ল'ব লাগে প্ৰেগনেন্সিৰ কাৰণে আৰু যদি পেইন এইবিলাক বেছি হৈছে তেতিয়া ডেফিনেটলি আল্ট্ৰাসাউন্ড কৰিলে এটো ধৰা পৰে